কৃষ্ণ মোৰ গীতা অমৃত ৰস নামৰ ইউটিউব চেনেলটোৰ যোগেদি সকলোকে স্বাগতম জনাইছো। আজি সনাতনী শাস্ত্ৰত উল্লেখ থকা এটা ইন্টাৰেষ্টিং কাহিনীৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছো আৰু কাহিনীটোৰ যোগেদি সনাতনী সভ্যতাত কেনেকৈ এটা তত্ত্ব বা এটা সূত্ৰ বা এটা কমপ্লেক্সৰ সৃষ্টি হৈছে এই কথাটো আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো। জজাতি কমপ্লেক্স বা জজাতি সূত্ৰ বা জজাতি তত্ত্ব, মূল সংস্কৃত শব্দ য়য়াতি, আমি জজাতি বুলি কওঁ। আপোনালোকে নিশ্চয় জজাতিৰ কাহিনীটো জানে আৰু এই জজাতিৰ কাহিনীটো শ্ৰীমদ ভাগৱতৰ ৯ম অধ্যায়ত বিস্তৃতভাৱে উল্লেখ আছে। তাৰোপৰি মৎস্য পুৰাণত আছে আৰু মহাভাৰতৰ আদি পৰ্বত এই বিষয়ে সবিস্তাৰে উল্লেখ কৰা আছে। জজাতি চন্দ্ৰবংশীয় ৰজা নহুষৰ পুত্ৰ আছিল আৰু নহুষো এটা আকৰ্ষণীয় পৌৰাণিক চৰিত্ৰ। আপোনালোকে নিশ্চয় নহুষৰ কথা ভাগৱতত পাইছে আৰু তেওঁক লৈ বহু কাহিনী, বহু উপকাহিনী লিপিবদ্ধ হৈ আছে। আৰু নহুষে শিৱ আৰু পাৰ্বতীৰ কন্যা অশোকা সুন্দৰীক বিবাহ কৰিছিল। তেওঁৰ ৬জন পুত্ৰ আছিল আৰু ১০০গৰাকী কন্যা। এই ৬জন পুত্ৰ হ'ল য়াতি, যজাতি, সম্যাতি, আয়াতি, বিয়াতি আৰু কৃতি। তেওঁ প্ৰথম পুত্ৰ য়াতিয়ে সন্ন্যাস ধৰ্ম গ্ৰহণ কৰে আৰু সেইবাবে ৰজা হোৱাৰ পাল পৰে যজাতিৰ ওপৰত। আৰু যজাতিয়ে ৰজা হৈ সমগ্ৰ বিশ্ব জয় কৰিছিল বুলি শাস্ত্ৰত আছে আৰু তেওঁ চক্ৰৱৰ্তী উপাধি লাভ কৰিছিল। আৰু এই যজাতিৰ কাহিনীটোৰ পৰাই এটা কমপ্লেক্সৰ কেনেকৈ সৃষ্টি হ'ল সেই কথাখিনি আপোনালোকক ভিডিঅ'টোৰ শেষত জনাবলৈ চেষ্টা কৰিম। সূত্ৰটোলৈ যোৱাৰ আগতে যজাতিৰ কাহিনীটো চমুকৈ কৈ ল'বলৈ বিচাৰিছোঁ। এতিয়া যজাতিৰ কাহিনীটো আৰম্ভ হ'বলৈ হ'লে দুটা চৰিত্ৰৰ কথা আহি পৰে, শৰ্মিষ্ঠা আৰু দেৱযানীৰ চৰিত্ৰ। শৰ্মিষ্ঠা আছিল দৈত্য ৰজা বৃষপৰ্বৰ কন্যা আৰু দেৱযানী হ'ল দৈত্যগুৰু শুক্ৰাচাৰ্যৰ কন্যা। এতিয়া যিখন ৰাজ্যত বৃষপৰ্বই ৰাজত্ব কৰিছিল সেই ৰাজ্যখনৰে উপদেষ্টা হিচাপে আছিল দৈত্যগুৰু শুক্ৰাচাৰ্য। আৰু ফলত শৰ্মিষ্ঠা আৰু দেৱযানী দুয়োগৰাকী আছিল নলে গলে লগা বান্ধৱী। এদিনাখন সেই ৰাজ্যৰে এখন হাবিত থকা এখন নৈত দুয়োগৰাকী বান্ধৱী শৰ্মিষ্ঠা আৰু দেৱযানী গা ধুবলৈ গ'ল আৰু লগত বহু দাসী তেওঁলোকে লগত লৈ গ'ল। তাত কি হ'ল, খুব প্ৰচণ্ড বতাহ আহিল, প্ৰচণ্ড ধুমুহা আহিল। ফলত তেওঁলোকৰ পাৰত থকা বস্ত্ৰসমূহ এই বতাহে উৰুৱাই লৈ গ'ল। আৰু যেতিয়া বতাহ সাম কাটিল তেতিয়া তেওঁলোক নদীৰ পাৰৰ পৰা উঠি আহি যেতিয়া কাপোৰ পৰিধান কৰিবলৈ ল'লে, খৰতকীয়াকৈ পিন্ধাৰ ফলত কি হ'ল, কাপোৰবিলাক ওলোটা হৈ গ'ল। তাৰমানে শৰ্মিষ্ঠা কাপোৰ দেৱযানীয়ে পিন্ধিলে আৰু দেৱযানীৰ কাপোৰ শৰ্মিষ্ঠাই পিন্ধিলে। এই কথাটো হ'ল, কথাৰ কটাকটি হ'ল। ফলত কি হ'ল, পাছত কাজিয়াখন অলপ ডাঙৰ হৈ গ'ল আৰু ফলত এনেকুৱা এটা অৱস্থা হ'লগৈ যে খঙত শৰ্মিষ্ঠাই তেওঁৰ লগত থকা দাসীক লৈ দেৱযানীক এটা কুঁৱালৈ ঠেলা মাৰি দিলে যাতে তাই তাতে মৃত্যু হয়। আৰু শৰ্মিষ্ঠাই কথাটো কাকো বাহিৰত প্ৰকাশ নকৰিলে আৰু তাৰ পৰা গুচি গ'ল। তেনে সময়তে ৰজা যজাতিয়ে মৃগয়া কৰিবলৈ সেইফালেদি আহি আছিল। গতিকে আহি থাকোঁতে তেওঁ দেৱযানীৰ আৰ্তনাদ শুনি ওচৰলৈ আহিল আৰু দেৱযানীক তাৰ পৰা উদ্ধাৰ কৰিলে। আৰু এয়াই হ'ল যজাতি আৰু দেৱযানীৰ প্ৰথম দৰ্শন। ইফালে দেৱযানীৰ মনত প্ৰতিশোধৰ ভাৱনা জাগি উঠিল আৰু দেৱযানীয়ে পিতৃ শুক্ৰাচাৰ্যক সমস্ত ঘটনা বিৱৰি ক'লে আৰু ইয়াকো ক'লে যে তেওঁ এই ৰাজ্যত আৰু কেতিয়াও নাথাকে। আৰু গুৰু শুক্ৰাচাৰ্যও কন্যাৰ কথাত মান্তি হ'ল আৰু দুয়োজনেই সেই ৰাজ্য পৰিত্যাগ কৰিবলৈ আগবাঢ়িল। আৰু দেৱযানীয়ে ক'লে যে তেওঁ তেতিয়াহে এই ৰাজ্যলৈ পুনৰ উভতি আহিব যেতিয়া শৰ্মিষ্ঠাই গোটেই জীৱন তেওঁৰ দাসী হৈ কটাব পাৰিব লাগিব। আৰু পাছত বৃষপৰ্বই এই কথা গম পাই শৰ্মিষ্ঠাক বুজালে আৰু বৃষপৰ্বই এটা আশংকা কৰিলে যে গুৰু যদি এই ৰাজ্যত নাথাকে তেন্তে অপায় অমংগলে দেখা দিব আৰু দেৱতাসকলে কুমন্ত্ৰণা কৰি হয়তো এই ৰাজ্য অধিকাৰ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব। আৰু সেইকাৰণে বৃষপৰ্ব আৰু শৰ্মিষ্ঠাই
গুৰু শুক্ৰাচাৰ্য আৰু দেৱযানীক গৈ বুজালে আৰু তেওঁলোকে ক'লে যে শৰ্মিষ্ঠাই গোটেই জীৱন দেৱযানীৰ দাসী হৈ কাম কৰিবলৈ মান্তি হ'ব। কিছু বছৰৰ পাছত দেৱযানী আৰু তেতিয়া তেওঁৰ দাসী শৰ্মিষ্ঠা আৰু বহু দাসীক লৈ পুনৰ এদিন সেই হাবিখনত থকা নৈখনত গা ধুবলৈ গ'ল আৰু সেইবাৰো কালক্ৰমত ৰজা যজাতিয়ে মৃগয়া কৰিবলৈ আহি দেৱযানীক দেখা পালে। তাতেই তেওঁলোকৰ পুনৰ মিলন হ'ল আৰু কালক্ৰমত যজাতি আৰু দেৱযানীৰ বিবাহ সম্পন্ন হ'ল আৰু শৰ্মিষ্ঠা আৰু বহু দাসী দেৱযানীৰ লগত যজাতিৰ সাম্ৰাজ্যলৈ যাবলগীয়া হ'ল। শুক্ৰাচাৰ্যই দেৱযানীক যজাতিৰ সৈতে বিবাহ দিওঁতে এটা চৰ্ত বান্ধি দিছিল যে তেওঁ শৰ্মিষ্ঠাৰ লগত কেতিয়াও বৈবাহিক সম্পৰ্ক কৰিব নোৱাৰিব। এনেদৰেই কিছু বছৰ যোৱাৰ পাছত যজাতি আৰু দেৱযানীৰ দুজন পুত্ৰ জন্ম হ'ল, যদু আৰু তুৰ্বসু। আনহাতে শৰ্মিষ্ঠাৰ প্ৰৰোচনাত পৰি গোপনে যজাতিয়ে শৰ্মিষ্ঠাক বিবাহ কৰিবলগীয়া হয় আৰু শৰ্মিষ্ঠাৰ গৰ্ভত দুয়ো, অনুদ্বয়ো আৰু পুৰু নামৰ 3জন পুত্ৰৰ জন্ম হয়। এই কথা দেৱযানী কিছু বছৰ পাছতহে গম পায় আৰু তেতিয়া তেওঁ গুৰু শুক্ৰাচাৰ্যক এই কথাটো অৱগত কৰে আৰু যজাতিৰ কাষত নাথাকো বুলি তেওঁ প্ৰতিজ্ঞাবদ্ধ হয়। শুক্ৰাচাৰ্যই যি নিৰ্দেশ দিছিল যজাতিয়ে সেই নিৰ্দেশ পালনত ব্যৰ্থ হোৱাৰ বাবে গুৰু শুক্ৰাচাৰ্যই খঙত যজাতিক অভিশাপ দিয়ে আৰু এনেকুৱা এটা অভিশাপ দিয়ে যে যৌৱন অৱস্থাতে যজাতিয়ে বৃদ্ধাৱস্থা প্ৰাপ্ত হ'ব, অৰ্থাৎ তেওঁ অকালতে যৌৱন হেৰুৱাবলগীয়া হ'ব। এনেদৰে এই অভিশাপটো পোৱাৰ পাছত যজাতি অনুতপ্ত হয় আৰু শুক্ৰাচাৰ্যক তেওঁ কৃপা ভিক্ষা মাগে। শুক্ৰাচাৰ্যৰ ক্ৰোধ কিছু পৰিমাণে নিবাৰণ হয় আৰু তেওঁ তাত স্কোপ দিয়ে আৰু এটা কথাত তেওঁ মান্তি হয় যে যদিহে তেওঁ কোনো পুত্ৰই এই অভিশাপটো নিজেই ল'ব পাৰে তেন্তে যজাতিয়ে সেই অভিশাপৰ পৰা মুক্ত হ'ব আৰু সেই পুত্ৰজনেহে এই পাৰ্থক্য বৰণ কৰিব। তেতিয়া যজাতিয়ে প্ৰতিজন পুত্ৰকে এই কথাটো সোধে যে কোনে তেওঁ এই অভিশাপটো ল'ব পাৰিব, কিন্তু এজনো পুত্ৰই এই অভিশাপটো ল'বলৈ মান্তি নহ'ল। মাত্ৰ এজন গৰ্ভত জন্ম হোৱা পুৰুৱে এই বাৰ্ধক্যৰ অভিশাপটো পিতৃৰ পৰা ল'বলৈ তেওঁ মান্তি হ'ল আৰু ফলত যজাতিয়ে কি হ'ল, আনন্দত পুৰুক তেওঁ উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰে আৰু যিজন জ্যেষ্ঠ পুত্ৰ যদু, যিয়ে তেওঁ অভিশাপটো ল'বলৈ প্ৰথমে মান্তি হোৱা নাছিল আৰু বাকী কেইজনকো মান্তি নহ'বৰ কাৰণে তেওঁ পৰিচিত কৰিছিল, সেই যদুক তেওঁ অভিশাপ দিয়ে যে তোমাৰ বংশত তোমাৰ যোগেদি অসুৰ পুত্ৰ জন্ম হ'ব। এনেদৰে পুত্ৰ পুৰুৰ পৰা পুনৰ যৌৱন লাভ কৰি ৰজা যজাতিয়ে 1000 বছৰ ধৰি তেওঁ সুখ আৰু লাহ বিলাহেৰে ৰাজত্ব কৰে। কিন্তু তেতিয়া তেওঁ উপলব্ধি কৰে যে এই যিমানেই লাহ বিলাহ কৰিলেও, যিমানেই তেওঁ কামনা বাসনা উপভোগ কৰিলেও এই বস্তুটোৱে কেতিয়াও স্থায়ী আনন্দ দিব নোৱাৰে আৰু তাৰ তেওঁ উল্লেখ তেওঁ পত্নীক এটা শ্লোকৰ যোগেদি দিছে, যিটো কথা ভাগৱতৰ 9ম স্কন্ধৰ 19 নম্বৰ অধ্যায়ৰ 14 নম্বৰ শ্লোকটোত দেৱযানীক কৈছে, ন জাতো কামনাম উপভোগেন সম্যতি হবিষা কৃষ্ণ বৰ্তমেৱ ভূয় এব অবিবৰ্ধতে। যেনেকৈ অগ্নিত ঘিউ বা মাখন দিলে যিদৰে ই নকমে, ই বাঢ়ি বাঢ়িহে যায়, সেইদৰে কামনা বাসনাবিলাক যিমানেই শেষ কৰিবলৈ বিচাৰে সিমানেই ই বাঢ়ি বাঢ়িহে যায়। গতিকে তেওঁ এই কথা উপলব্ধি কৰে আৰু পুত্ৰ পুৰুক তেওঁ যৌৱন পুনৰ উভতাই দিয়ে আৰু পাছত তেওঁ এই সংসাৰ এৰি তেওঁ সন্ন্যাস ধৰ্ম গ্ৰহণ কৰে আৰু পাছত তেওঁ স্বৰ্গলাভ কৰে বুলি শাস্ত্ৰত উল্লেখ আছে। এতিয়া আহোঁ আচল কথালৈ, যজাতিক কমপ্লেক্স কি? যিটো ধাৰণাৰ পৰা জনা যায় যে যিজন পুত্ৰই পিতৃবাক্য বিনা দ্বিধাই পালন কৰে আৰু পিতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিব পাৰে, সেই ধাৰণাটোৱে হ'ল যজাতি তত্ত্ব, যজাতি সূত্ৰ বা যজাতি কমপ্লেক্স। ই এটা প্ৰাচ্যৰ ধাৰণা, অৰ্থাৎ হিন্দুৰ সনাতনী সভ্যতাটোক ই প্ৰতিনিধিত্ব কৰে বুলি শাস্ত্ৰত কৈছে আৰু ইয়াত কৈছে যে পিতৃয়ে হ'ল পৰম্পৰা, পিতৃক অনুসৰণ কৰিব লাগে। যদি পিতৃয়ে লাগে কিবা ভুল কামেই কৰক, সেই কামটো পুত্ৰৰ মনেৰে মাৰ্জনা কৰি দিব লাগে। আৰু এই ধাৰণাটোৰ প্ৰভাৱ, অৰ্থাৎ যজাতি কমপ্লেক্সৰ প্ৰভাৱ সনাতনী সভ্যতাত কেনেকৈ পৰিছে তাৰ
অসংখ্য উদাহৰণ আছে যেনে ধৰক ৰামৰ পিতৃবাক্য পালন কৰি বনবাস তাৰপিছত ভীষ্মই পিতৃৰ বাবে কৰা ত্যাগ পৰশুৰামৰ কুঠাৰ এনেকুৱা আৰু বহু আছে কিন্তু পাশ্চাত্যত সম্পূৰ্ণ এটা ইয়াৰ উৰুটা ধাৰণা পোৱা যায় পাশ্চাত্যৰ ধাৰণাৰ মতে কি হৈছে তেওঁলোকে মাতৃৰ স্বাৰ্থৰ বাবে অৰ্থাৎ মাতৃৰ প্ৰতি থকা আকৰ্ষণৰ বাবে তেওঁলোকে প্ৰয়োজন হ'লে পিতৃকো ত্যাগ কৰিব পাৰে আৰু ইয়াক কোৱা হয় ইডিপাছ কনফ্লিক্ট আৰু এই ধাৰণাটো পাশ্চাত্য আৰু পাশ্চাত্য এই ক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰিছে যি কি নহওক আজিলৈ এই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাইছে আৰু যদি ভাল পাইছে আপোনালোকে নিশ্চয় মন্তব্য কৰিব আৰু ইয়াৰ পাছৰ ভিডিঅ'টিত এটা আৰু ইণ্টাৰেষ্টিং কাহিনী লৈ আপোনালোকৰ ওচৰলৈ আহিম কৃষ্ণৰ কিংকৰ জয় গুৰু শংকৰ